প্ৰায় 1.5 মাহৰ অন্তত পঞ্চায়ত নিৰ্বাচনত জয়লাভ কৰা প্ৰাৰ্থীসকলে এতিয়া নিজৰ নিজৰ পঞ্চায়তত দায়িত্ব গ্ৰহণ কৰি আগন্তুক 5টা বছৰৰ বাবে কাৰ্য সম্পাদন কৰিবলৈ সাজু হৈছে। শিৱসাগৰ জিলাতো বিভিন্ন পঞ্চায়তত নৱনিৰ্বাচিত পঞ্চায়ত সভাপতি, উপসভাপতিকে ধৰি ৱাৰ্ড সদস্যসকলে দায়িত্ব গ্ৰহণ কৰিছে। শিৱসাগৰ জিলাৰ গৌৰীসাগৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত মকৰাহাট গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সদস্যসকলে আজি এক মাংগলিক কাৰ্যসূচীৰে পঞ্চায়ত কাৰ্যালয়ত প্ৰৱেশ কৰে। এই উপলক্ষে বৃক্ষৰোপণ, বন্তি প্ৰজ্বলন আদি কাৰ্যসূচীৰ পিছতে মাংগলিক নাম আৰু গীতাপাঠেৰে অনাগত দিনসমূহৰ বাবে কুশল মংগল কামনা কৰা হয়। এই কাৰ্যসূচীত শিৱসাগৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, গৌৰীসাগৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া উপস্থিত হৈ সভাপতি, ৱাৰ্ড সদস্যসকলক শুভেচ্ছা জ্ঞাপন কৰে। শিৱসাগৰৰ পৰা ৰাতুকুমাৰ দাসৰ ৰিপৰ্ট, লেংডন বাতৰি। আজি গৌৰীসাগৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত মকৰাহাট গাঁও পঞ্চায়তত আজি আমি সকলো সদস্যসকল লগ হৈ এটা ভকতসকল কেইগৰাকীমান ভকতসকল লগ হৈ পিনে এটা নাম লৈ পিনে আৰু আমাৰ যি মাংগলিক নাম লৈ পিনে আজি আমি তাতে গৃহপ্ৰৱেশ কৰা হৈছে। আৰু এই গৃহপ্ৰৱেশ কৰি আমি সকলোৱে দায়বদ্ধ ৰাইজৰ কাম কৰিম। এই অনাগত দিনৰ 5 বছৰত এই পঞ্চায়তৰ অন্তৰ্গত যিমানখিনি ৰাইজ আছে, ৰাইজ সকলোৰ কাৰণে আমি ভালদৰে কাম কৰি যাম, তাকে আমাৰ মনৰ আশাই। এই কাৰণে আমি আজি গৃহপ্ৰৱেশত আমি হৈ যাম। আজি কি কাৰ্যসূচী হৈছে? আজি আমি কি হৈছে, প্ৰথমতে ৰাতিপুৱাই গছপুলি ৰোপণ কৰা হৈছে। তাৰপাছতে আমি মাংগলিক দিশত ভকত কেইগৰাকীমান মাতি তাতে আমি নামঘোষা পাঠ কৰা হৈছে। আৰু তাৰপাছতে এতিয়া ৰাইজসকল আহিছে, তাক সকলোকে আমি ধৰি লওক মাহ প্ৰসাদে আমি আজি কাৰ্যসূচী কৰা হৈছে। আজি প্ৰথমতে আপোনালৈ শুভেচ্ছা, আজি আমাৰ এই শুভক্ষণত আপুনি অহাৰ বাবে। আৰু দ্বিতীয়তে হ'ল আমাৰ সমূহ মকৰাহাটবাসী ৰাইজলৈও সশ্ৰদ্ধ প্ৰণাম। আজি যিহেতু আমি শুভক্ষণত সকলো মিলিত হৈছোঁ আৰু এভাগী নামঘোষাৰে আমি গৃহপ্ৰৱেশৰ কাৰ্যসূচী হাতত লোৱা হ'ল। আৰু যি আমাৰ আজি ভাষাটো বুজাব নোৱাৰিম যি ধৰণৰ অনুভৱ, তথাপিতো ভাল লাগিছে, বহুত ভাল লাগিছে। আমি 10 গৰাকী ৱাৰ্ড মেম্বাৰৰ মাজৰ পৰা সভাপতি পদটো মই নিৰ্বাচিত হ'লোঁ। তথাপিতো ভাল লাগিছে। আমি 10 গৰাকী ৱাৰ্ড মেম্বাৰে আমাৰ মকৰাহাট পঞ্চায়তৰ উন্নয়নমূলক কামবোৰ একেলগে মিলি কৰি যাম বুলি দৃঢ়তাৰে কথা দিলোঁ আজি। আৰু ইয়াকে কৈ মোৰ মনৰ অনুভৱখিনি সামৰণি মাৰিছোঁ। আমাৰ মকৰাহাট পঞ্চায়তৰ যিখিনি ধৰক উন্নয়নমূলক কাম বাদ পৰি গৈছে, আমি সকলোৱে স্বচ্ছ আৰু নিকাভাৱে সকলো কাম কৰিম। এই 5 বছৰত আমাৰ কোনো দুৰ্নীতিমূলক কাম নহয়। আৰু দ্বিতীয়তে আমি 10 গৰাকী ৱাৰ্ড মেম্বাৰে প্ৰতিটো ৱাৰ্ডৰ উন্নয়নমূলক কামবোৰ কৰি যাম। আমি কথা দিলোঁ সকলোৱে, আমাৰ ইয়াত আৰু বেলেগ ধৰণৰ দুৰ্নীতি আশ্ৰয় নাপায়।